মদ খালেও আমি অলপ মনে মনে থাকি দিম তোৰ হৈ ঘৰত যেতিয়া প্ৰেম সকলোলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ আজি আছোহি মই লখৰা বালিপৰা TE বাপ্টিষ্ট চাৰ্চত আছোঁ আৰু মোৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয় তো আহিলোঁ ইয়াতে আজি দিনৰ যিটো উপাসনা ইয়াতে ভাগ লওঁ বুলি আৰু আশা কৰোঁ আপোনালোকেও এই ভিডিঅ' সম্পূৰ্ণ চাব বুলি কাৰণ প্ৰথমৰ পৰা শেষলৈকে চালেহে গোটেইখিনি কথা বুজিব জয় যীশু সকলোৱে ভালে আছে ন মোৰ নাম দীপক বসুমতাৰী মই জেৰুচালেম বাপ্টিষ্ট মণ্ডলীৰ মই এই চেনেলৰ যোগেদি ঈশ্বৰৰ বাক্যবোৰ ৰেকৰ্ড কৰি মই প্ৰচাৰ কৰি আছো আজি যিসকল ব্যক্তিয়ে আজি মণ্ডলীত নাই মণ্ডলীৰ বাহিৰত আছে যাতে সেইসকল ব্যক্তিও যাতে আজি দিনটোৰ যিটো প্ৰগ্ৰাম সিহঁতেও যাতে চাবলৈ সুবিধা পায় ভাগ ল'ব সুবিধা পায় তো সেয়া লক্ষ্য কৰি মই আজি এইটো কাম কৰি আছো ধন্যবাদ আমি জিঞ্জা বাপ্টিষ্ট মণ্ডলীৰ পৰা আহিছোঁ সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাইছোঁ লগতে আজি পালক মহোদয় কাৰ্যসূচী চলাওঁতা মহোদয় লগতে মণ্ডলীৰ সকলো কৰ্মকৰ্তা পুৰুষ মহিলা সকলো বিশ্বাসী লৈ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আপোনালোক সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ মই স্পষ্টকৈ অসমীয়া ক'ব নেজানো আৰু হিন্দী একদম নেজানো মই তথাপি চেষ্টা কৰিম অসমীয়াতে অলপ আপোনালোকৰ আগত ঈশ্বৰৰ বাক্যটো ক'বলৈ কাৰণ মই নিজৰ ভাষাত ঈশ্বৰৰ বাক্যবিলাক কৈ থাকোঁ তথাপিও চেষ্টা কৰিম অসমীয়াত ক'বৰ কাৰণে আপোনালোকে বুজিবলৈ চেষ্টা কৰিব কিছুমান প্ৰনাউন্সিয়েশ্যন আমাৰ অসুবিধা হয় কিন্তু ঈশ্বৰৰ বাক্য হোৱা হেতুকে ঈশ্বৰৰ বাক্য ক'বলৈ মই লাজ নাপাওঁ সেইকাৰণে আপোনালোকে বুজিবলৈ চেষ্টা কৰক সকলোকে সন্মান কৰি থাকিবলৈ বা সন্মান কৰিবলৈ তেনেকৈ সময়বিলাক নষ্ট নকৰোঁ আপোনালোক সকলোকে মই আমাৰ প্ৰভু যীশুৰ নামত সন্মান কৰোঁ আপোনালোকে ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে আজি একত্ৰিত হৈছে ঈশ্বৰক সেৱা কৰিবলৈ আজি আপোনালোকে ইয়াত একগোট হৈছে আৰু যিবিলাকে আজি আহিবলৈ পৰা নাই তেওঁবিলাকক আজি আপোনালোকে গৈ পেলাই ক'ব পাৰিব যে আজি ঈশ্বৰৰ বাক্য সেইদৰে আছিল আমি যেতিয়া ভাল বস্তু ৰাস্তাত দেখা পাওঁ ঘৰত আহি পেলাই কৈ দিওঁ যে আজি ৰাস্তাত ভাল বস্তু এটা পাইছিলোঁ সেইটো বস্তু বহুত ভাল আছিল কিন্তু ঈশ্বৰৰ বাক্য শুনাৰ পিছত আমাৰ নিজৰ পৰিয়ালবিলাকক আজি দেওবাৰত অমুক আহিছিল অমুকে আজি ঈশ্বৰৰ বাক্য কৈছিল পালকে ঈশ্বৰৰ বাক্য দিছিল আজিৰ বাক্য খুব ভাল আছিল কেতিয়াও আলোচনা নকৰোঁ সেইকাৰণে চেষ্টা কৰক আপোনালোকে আজি যেনেকৈ আপোনালোকে নিজৰ সময় নষ্ট কৰি পেলাই অনেক কাম বন এৰি পেলাই আজি ঈশ্বৰৰ বাক্য শুনিব আহিছে এই বাক্য অকল আপোনাৰ হৃদয়ত থাকিবৰ কাৰণে নহয় আপোনাৰ নিজৰ ওচৰ চুবুৰীয়া আপোনাৰ নিজৰ পৰিয়ালৰ কাৰণে হয় ঈশ্বৰে আমাক বেলেগ ধৰণে সৃষ্টি কৰিছে ঈশ্বৰে আমাক বেলেগ ধৰণে আমাক নিৰ্মাণ কৰিছে অলপ আমি চেষ্টা কৰোঁ কেনেকৈ ঈশ্বৰে আমাক নিৰ্মাণ কৰিলে আজি এই পৃথিৱীত বহুত মানুহ আছে হিচাপ কৰিব নোৱাৰোঁ আমাৰ ওচৰে পাজৰে মানুহ বহুত আছে তাৰ ভিতৰত আজি আমি কেইজনমান সেই গীৰ্জাৰ ঘৰত আহিছোঁ কেইজনমানেহে আমি আহি পেলাই ঈশ্বৰক সেৱা আৰাধনা কৰি আছোঁ তাৰ মানে ঈশ্বৰে আমাক বিশেষ লোক হিচাপে আমাক সৃষ্টি কৰিছে উই আৰ স্পেচিয়েল টু গড ঈশ্বৰৰ কাৰণে আমি বিশেষ লোক হয় ঈশ্বৰে আমাক তেওঁৰ নিজৰ নিচিনাকৈ সৃষ্টি কৰিলে আদি পুস্তক 1 অধ্যায় 26 পদত যদি চাওঁ
তাত কৈছে ঈশ্বৰে নিজৰ নিচিনাকৈ আমাক সৃষ্টি কৰিলে। যদি ঈশ্বৰে আমাক তেওঁৰ নিজৰ নিচিনাকৈ সৃষ্টি কৰিলে, ঈশ্বৰে আমাক বনালে, তেতিয়াহ'লে আজি আমি গীৰ্জা প্ৰাৰ্থনা কৰাত কিয় অৱহেলা কৰিম? আমি ঈশ্বৰক সেৱা আৰাধনা কৰাত কিয় আমি লাহেকৈ কৰিম? আমি যেতিয়া কাজিয়া কৰোঁ, কাজিয়া কৰিলে মাৰপিট হয়, মাৰপিট হ'লে কেতিয়াবা থানাত যাব লগা হয়, আৰু থানাত যোৱাৰ পিছত কি হয়? মাহে মাহে কেছ পৰ্যন্ত যাব লগা হয়। আমাৰ খং উঠিলে ইমান খং হয় যে আমাৰ এই খং কেতিয়াও শেষ নহয়। বছৰ বছৰ ধৰি কেছ পাছলা নহয়, কাজিয়া হোৱাৰ কাৰণে। তাছ খেলিলে, বেয়া কাম কৰিলে সময় কিমান গুচি যায় আমি গম নাপাওঁ। আৰু কেতিয়াবা আমি ফূৰ্তি কৰিলে সাউণ্ড ছিষ্টেম লৈ পেলাই নাচ গান কৰোঁ, সময় কিমান গুচি যায় গম নাপাওঁ। কিন্তু ঈশ্বৰৰ বাক্য যেতিয়া শুনিবলৈ আৰম্ভ হৈ যায়, 10-15 মিনিটৰ পিছত আমাৰ বহুত দেৰি হোৱাৰ নিচিনা লাগি যায়। ঈশ্বৰৰ বাক্যত আমি ইমান মনোযোগ নিদিওঁ। সেইকাৰণে আজি মই আপোনালোকৰ আগত বেছি দীঘলীয়া বাক্য ক'বলৈ বিচৰা নাই, অলপ ছুটিকৈ ক'ব বিচাৰিছোঁ। সেইকাৰণে আমি এই বাক্য চাব বিচাৰিছোঁ যে উই আৰ স্পেচিয়েল টু গড। আমি ঈশ্বৰৰ বিশেষ লোক হয়। আমি কাজিয়া কৰি পেলাই সময় নষ্ট কৰা ব্যক্তি হ'ব নালাগে। আমি নাচ গান কৰি পেলাই, ফূৰ্তি কৰি পেলাই, অপৰিমিত ভোজন কৰি পেলাই আমাৰ সময় নষ্ট কৰিব নালাগে। আমি ঈশ্বৰৰ বাক্যত মনোযোগ দি পেলাই আগবাঢ়ো হওক। সেইকাৰণে ঈশ্বৰৰ বাক্যক আমি সন্মান কৰিব লাগে। বাইবেল হৈছে ঈশ্বৰৰ বাক্য, এইটো স্বৰ্গৰ ভাষা হয়, ঈশ্বৰৰ বাক্য হয়। সেইকাৰণে আমি সদায় উই শুড ৱৰ্শ্বিপ দ্য লৰ্ড জয়ফুলি। আমি ঈশ্বৰক সদায় আনন্দ মনেৰে, আমি উচ্চ স্বৰেৰে ঈশ্বৰক সেৱা কৰিব লাগে। আজি ভাল লাগিছে আপোনালোকে ইমান ধুনীয়াকৈ গীত গাই ঈশ্বৰক প্ৰশংসা কৰি আছে। আমি সেইদৰে ঈশ্বৰক সেৱা কৰিব লাগে। ঈশ্বৰক আমি সেৱা কৰিব লাগে। কাৰণ ঈশ্বৰ আমাৰ হয়। আমাক ঈশ্বৰে সৃষ্টি কৰিলে। ঈশ্বৰে আমাক সৃষ্টি কৰিলে। উই বিলং টু হিম। আমি ঈশ্বৰৰ লোক হয়, আমি ঈশ্বৰৰ পৰা হোৱা ব্যক্তি হয়। সেইকাৰণে আজি আমি ঈশ্বৰক সেৱা কৰিব লাগে। উই আৰ হিজ পিপল। আমি ঈশ্বৰৰ লোক হয়। আপোনালোকে যদি বাইবেল খুলি পেলাই চায়, গীতমালা 100 নম্বৰ 1 পদৰ পৰা 5 পদলৈকে তাত কেনেকৈ কোৱা আছে, আমি অকণমান পাঠ কৰোঁ হওক। সমুদায় পৃথিৱী জিহুৱাৰ উদ্দেশ্যে জয় ধ্বনি কৰা। আমাক গোটেই পৃথিৱীৰ লোকবিলাকক ঈশ্বৰে সৃষ্টি কৰিলে তেওঁৰ নিজৰ নিচিনাকৈ। সেইকাৰণে ঈশ্বৰে কৈছে যে তোমালোকে জিহুৱাৰ উদ্দেশ্যে জয় ধ্বনি কৰা। আমি জয় ধ্বনি কেতিয়া শুনো? যেতিয়া ইলেকশ্যনত মানুহবিলাক জিতে, তেতিয়া আমি কিমান জিন্দাবাদ মুৰ্দাবাদবিলাক শুনি পাওঁ। কিন্তু আজি আমি ঈশ্বৰৰ লোকবিলাক, আমি ঈশ্বৰৰ বিশেষ লোক হোৱাৰ কাৰণে আমি সদায় ঈশ্বৰৰ উদ্দেশ্যে, জিহুৱাৰ উদ্দেশ্যে আমি জয় ধ্বনি কৰিব লাগে। আমি প্ৰেইজ দ্য লৰ্ড, হালেলুয়া কৈ পেলাই আমি ঈশ্বৰক প্ৰশংসা কৰিব লাগে। কাৰণ ঈশ্বৰে আমাক নিৰ্মাণ কৰিলে, আমাক সৃষ্টি কৰিলে। আনন্দেৰে জিহুৱাৰ সেৱা কৰা, গানেৰে সৈতে তেওঁৰ আগত উপস্থিত হোৱা। আমি ঈশ্বৰক সদায় আনন্দ মনেৰে সেৱা কৰিব লাগে। আমি সদায় ফূৰ্তিলে গীত গাই ঈশ্বৰক সেৱা কৰিব লাগে। ঈশ্বৰক আমি আৰাধনা কৰিব লাগে। আজি বহুত লোকবিলাকে ঈশ্বৰক সেৱা কৰিবলৈ সময় নাপায়। দেওবাৰ দিনা যেনে তেনে গীৰ্জাত আহে। আমি যেনে তেনে গীৰ্জাত অহা লোক হ'ব নালাগে। আমি ষ্ট্ৰংভাৱে, আমি শক্তিশালী হৈ পেলাই ঈশ্বৰক সেৱা কৰিব লাগে। কাজিয়া কৰোঁতে আমাৰ যিমান চাউণ্ড ওলায়, তাতকৈ দুগুণ চাউণ্ড উলিয়াই আমি ঈশ্বৰক সেৱা কৰিব লাগে। চাওক, আমি ফূৰ্তি কৰিলে, কেতিয়াবা আমি বাৰ্থডে কিবা কিবি হ'লে আমি নদীত গৈ পেলাই পাৰ্টি কৰোঁ, ঈশ্বৰক পাহৰি যাওঁ। কিন্তু তাতোতকৈ ইয়াতহে আমি ঈশ্বৰক সেৱা আৰাধনা কৰিব লাগে। জিহুৱা যে ঈশ্বৰ ইয়াকেই জানা, তেওঁহে আমাক নিৰ্মাণ কৰিলে, আমি তেওঁৰেই, আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ। চাওক, ঈশ্বৰে আমাক সৃষ্টি কৰিছে, আমি সকলোৱে গম পাওঁ, আমি বুজি পাওঁ, আনকো বুজাওঁ। কিন্তু বুজোৱাৰ পিছত আমি নিজেই কেতিয়াও ঈশ্বৰ কোন হয় বিচাৰি যাবলৈ টান পাওঁ। সেইকাৰণে আজি
ইয়াত যিমানবিলাকে উপস্থিত আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ, কাৰণ আপোনালোকে আজি য'ত ত'ত নগৈ পেলাই এই গীৰ্জাৰ ভিতৰত আহি ঈশ্বৰক সেৱা কৰাটো আৰু ঈশ্বৰক আপোনালোকে সেৱা কৰি আছে। সেইকাৰণে সেইদৰে আমি সদায় ঈশ্বৰক সেৱা কৰিব লাগে। সদায় আমি সেইদৰে আনন্দ মনেৰে ঈশ্বৰৰ আগত আহি আমি ঈশ্বৰক সেৱা আৰাধনা কৰিব লাগে, কাৰণ আমি ঈশ্বৰৰ বিশেষ লোক হয়। যদি আমি ঈশ্বৰৰ বিশেষ লোক হয় তেতিয়াহ'লে আমাৰ মাজত ঈশ্বৰৰ বাক্যবিলাক থাকিব লাগে, আৰু যদি আমাৰ হৃদয়ত ঈশ্বৰৰ বাক্য আছে তেতিয়াহ'লে আমি শক্তি পাব লাগে ঈশ্বৰক সেৱা কৰিবলৈ, ঈশ্বৰৰ নামত প্ৰশংসা কৰিবলৈ, আৰু আপোনালোকৰ নিজৰ টেষ্টিমনি আনৰ আগত ক'ব পাৰিবলৈ আমাৰ মাজত শক্তি পাব লাগে। আজি আমি যিমানেই গান গাওঁ, যিমানেই ভালকৈ নাচিব জানো, যদি আমি আমাৰ জীৱনৰ সাক্ষ্যবিলাক আনৰ আগত ক'ব নোৱাৰোঁ তেতিয়াহ'লে একো লাভ নাই। আমি বিশেষ লোক হোৱাৰ কাৰণে আমি সকলোৱে পাচনি কৰ্ম 1:8 কোৱাৰ দৰে নিজৰ ওচৰ চুবুৰীয়াৰ পৰা লৈ আপোনাৰ গোটেই ডিষ্ট্ৰিক্ট ৰাজ্যলৈকে ঈশ্বৰৰ নামত আমি সাক্ষ্য দিব পৰা ব্যক্তি হ'ব লাগে। আমাৰ মাজত পবিত্ৰ আত্মা আহিব লাগে, পবিত্ৰ আত্মাৰ শক্তি পাব লাগে। যদি পবিত্ৰ আত্মাৰ শক্তি নাপাওঁ আমি প্ৰাৰ্থনা কৰিবলৈ মন নহ'ব, গীৰ্জাত আহিবলৈ মন নহ'ব, আমি আমাৰ নিজৰ টেষ্টিমনি আনৰ আগত ক'বলৈ ইচ্ছা নকৰিব। সেইকাৰণে আপোনালোকে আজি যেনেকৈ ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকে ঈশ্বৰক সেৱা আৰাধনা কৰি আছে, ঠিক তেনেদৰে আপুনি আপোনাৰ ওচৰ চুবুৰীয়াৰ পৰা আৰম্ভ কৰক আপোনাৰ টেষ্টিমনি ক'বলৈ কাৰণে, আপোনাৰ সাক্ষ্য দিবলৈ আপুনি আৰম্ভ কৰক। আপোনাৰ নিজৰ নিজৰ জীৱনৰ সাক্ষ্যবিলাক আনৰ আগত ক'বলৈ চেষ্টা কৰক। আজি মই নিজৰ টেষ্টিমনি আনৰ আগত কৈ থাকোঁ, মই কিয় ঈশ্বৰক বিচাৰিলোঁ, মই কিয় খ্ৰীষ্টিয়ান হ'লোঁ, খ্ৰীষ্টিয়ান হৈ কি লাভ আছে, আপোনালোকে আনৰ আগত ক'বলৈ চেষ্টা কৰক। মই সদায় কৈ থাকোঁ, মোৰ নিজৰ লগৰ বন্ধুসকলক লগ কৰি মই ঈশ্বৰৰ বাক্য লগত মোৰ নিজৰ সাক্ষ্যবিলাক দি থাকোঁ, কাৰণ ঈশ্বৰৰ বাক্যই কৈছে তোমালোকক ভয়ৰ আত্মা নিদি সুবুদ্ধিৰ আত্মা দিছে বোলে। আমাক ভয়ৰ আত্মা দিয়া নাই। আমি ভয় কৰিব লাগে বেয়া কাম কৰিবলৈ, আমি ভাল কাম কৰিবলৈ কাৰণে ভয় কৰিব নালাগে। আমাৰ বেয়া কাম কৰিবলৈ একো প্ৰয়োজন নাই। আজি বহুত বিশ্বাসীসকলে ভাল কাম কৰিবলৈ ভয় কৰে, ঈশ্বৰৰ বাক্য পাঠ কৰিবলৈ ভয় কৰে, গান গাবলৈ ভয় কৰে। কিছুমানে পালকবিলাকে উঠাব লগা হয়, আমুক আপুনি গীত গাওক, 2বাৰ 3বাৰলৈকে ক'ব লগা হয়। কিন্তু সেই ব্যক্তিজনক আপুনি কেতিয়াবা খং উঠোঁতে চাবচোন, তেওঁ যেতিয়া খং উঠিব কোনেও তাক শিকাব নালাগে, তেওঁ মাতেৰে চিঞৰি কাজিয়া কৰিব, হাতো উঠাব। কিন্তু ঈশ্বৰৰ বাক্য পঢ়ক বুলি ক'লে 1 সপ্তাহৰ আগত ক'ব লগা হয়। সেইকাৰণে আমি বেয়া কামৰ পৰা আঁতৰি থাকি ভাল কাম কৰি নিজৰ টেষ্টিমনি ভালকৈ ৰাখি আমি ঈশ্বৰক সেৱা কৰিব লাগে। ৰোমিয়া 12:1-2 তাৰ এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা, সেয়ে তোমালোকৰ যুক্তিসংগত আৰাধনা। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম গ্ৰহণীয় আৰু সিদ্ধকে তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। চাওক কিমান সুন্দৰকৈ ঈশ্বৰৰ বাক্যই কৈছে। আজি আমি বিশ্বাসী হোৱাৰ কাৰণে আমাৰ নিজৰ শৰীৰ, আমাৰ প্ৰাণ, আমাৰ আত্মা, আমাৰ হাত ভৰি সকলো, নাক কাণ সকলোবিলাক আমি জীৱিত কৰি ৰাখিব লাগে। জীয়াই থাকি আমি সেই সকলো আমাৰ অংগ প্ৰত্যংগবিলাক আমি জীৱিত কৰি ৰাখিব লাগে। আৰু আমি ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰিব লাগে। আজি মানুহে
বলি বিধান পালন কৰে কেতিয়াবা মুৰ্গী হাঁহ যেতিয়া কাটিব বলিদান দিব দাগ নটকা বাছি বাছি দিয়ে ঠিক তেনেদৰে আজি আমাৰ শৰীৰক পাপৰ দাগ হ'বলৈ নিদি আমাৰ শৰীৰক ঈশ্বৰৰ বলি স্বৰূপে উৎসৰ্গ হ'বৰ কাৰণে আমি নিজকে জীৱিত পবিত্ৰ কৰি ঈশ্বৰক সেৱা আৰাধনা কৰিব লাগে হেয়াই হৈছে ঈশ্বৰৰ ওচৰত যুক্তি সংগত আৰাধনা আমি নিজকে ভাল ড্ৰেছ লগাই ভাল গান গাই নিজকে ভাল পৰিচয় দি যিমান মানুহৰ আগত দেখুৱালো ঈশ্বৰে আমাক গ্ৰহণ নকৰিব পাৰে সেই কাৰণে ঈশ্বৰে গ্ৰহণ কৰিবৰ কাৰণে আমাৰ শৰীৰক আমি জীৱিত পবিত্ৰ কৰিব লাগিব জীৱিত পবিত্ৰ কৰিবলৈ হ'লে আমি ভাল কাম কৰিব লাগিব আমি পবিত্ৰতা সত্যতা ধাৰ্মিকতা নম্ৰতা জীৱন যাপন কৰিব লাগিব আজি জগতৰ মানুহ জগতৰ অনুৰূপ হৈ কিমান বেয়া কাম কৰি আছে সেই কাৰণে আমি সদায় সকলোৱে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰো হওক আমাৰ বিশ্বাসীসকলে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰক আপোনালোকে আন ৰূপ ধৰিবলৈ ভাল ড্ৰেছ পিন্ধিবৰ কাৰণে প্ৰয়োজন নাই আপোনালোকৰ মুখত যি আহে সেই সকলো বন্ধ কৰি ভাল মাত উলিয়াবৰ কাৰণে চেষ্টা কৰোঁ হওক যাক গালি দিব লাগে তাত আমি নম্ৰতাৰে ঈশ্বৰৰ বাক্য কৈ নিজৰ সাক্ষ্যবিলাক ক'ব পাৰিবলৈ কাৰণে আমি নতুন হ'ব লাগিব আগতে মই কাৰো ওচৰত গৈ পেলাই ঈশ্বৰৰ বাক্য ক'ব পৰা নাছিলোঁ ভয় কৰিছিলোঁ মই যে কিয় ঈশ্বৰ বিচাৰি পেলাই ঈশ্বৰৰ ওচৰত আহিলোঁ সেই কথাষাৰ ক'বলৈ কাৰণে মোৰ নিজৰ বন্ধু বান্ধৱসকলক মই ক'ব পৰা নাছিলোঁ ভয় কৰিছিলোঁ কিন্তু আজি বুজি পোৱাৰ পিছত আজি অচিনাকি লোকবিলাকৰ আগতো মই নিজৰ সাক্ষ্যবিলাক দিবলৈ পৰা হৈছোঁ আৰু আপোনালোকেও কৰি আছে আৰু কৰি থাকক সেই কাৰণে আহক আমি সকলোৱে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰো হওক আন ৰূপ ধৰিবলৈ হ'লে আমাৰ একো বস্তুৰ প্ৰয়োজন নাই আমি নম্ৰ হ'ব লাগে ধাৰ্মিক হ'ব লাগে সত্যতাত চলিব লাগে সেয়াই আন ৰূপ সেই কাৰণে আজি আমি বিশ্বাসীসকলে জগতৰ অনুৰূপ হ'ব নালাগে জগতৰ অনুৰূপ কি জগতৰ অনুৰূপ মানে কি আজি বহুত লোকবিলাকে ৰাস্তাত ভাল কোনোবা এটা ড্ৰেছ লগাইছে তাক চাই পেলাই মোবাইলত বিচাৰি বিচাৰি আমি অনলাইন কৰি লওঁ সেই বস্তুটো আমি ঘৰত আনিব বিচাৰোঁ ইয়াতকে আমি যদি ক'ৰবাত যদি ঈশ্বৰৰ বাক্য শুনি পেলাই আমাৰ হৃদয়ত বহি গ'ল তেতিয়াহ'লে সেই বাক্য ঘৰত আহি এই অনলাইনৰ বস্তুতকৈ ইয়াত যদি গুৰুত্ব দিওঁ তেতিয়াহ'লে আমাৰ পৰিয়াল বাচিব এই জগতত আমি যিমান দিন জীয়াই থাকিম ইয়াতকে হাজাৰ হাজাৰ বছৰ আমি অনন্তপুৰীয়া স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰিবৰ কাৰণে তাত বসবাস কৰিবৰ কাৰণে ঈশ্বৰৰ ওচৰত থাকিবৰ কাৰণে আজি আমি জগতৰ অনুৰূপ নহয় আমি ধাৰ্মিকতাত নম্ৰতাত জীয়াই থাকিবৰ কাৰণে ঈশ্বৰৰ বাক্য অকল দেওবাৰ দিনা শুনি পেলাই নহয় নিজৰ ঘৰত বাক্য পাঠ কৰি পৰিয়ালবিলাকৰ লগত একেলগে সন্ধিয়া প্ৰাৰ্থনা গীৰ্জা কৰি ভাল ব্যৱহাৰ কৰি থাকিলে আপোনালোকে সদায় ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব মই সৰু এটা উদাহৰণ দি পেলাই শেষ কৰিম এটাই পৰিয়াল আছে এই পৰিয়াল সন্ধিয়া হ'লেই সদায় ঈশ্বৰৰ নামত প্ৰাৰ্থনা গীৰ্জা কৰে সন্ধিয়া সদায় 4-5টামান মানুহ আছে সিহঁতৰ ঘৰত আৰু সদায় সন্ধিয়া সিহঁতৰ 7টা বজাত গীৰ্জা প্ৰাৰ্থনা হয় এই সময়ত মদ খোৱা মানুহবিলাকে সেই সিহঁতৰ ঘৰত গীৰ্জা কৰি আছে মদ খালেও আমি অলপ মনে মনে থাকি দিম চাওক মদ খোৱা মানুহ সিহঁতৰ পৰিয়ালক সন্মান কৰে সেই কাৰণে আজি আমাৰ বিশ্বাসী পৰিয়ালবিলাক সদায় প্ৰাৰ্থনা গীৰ্জা থাকিব লাগে সুন্দৰ হৈ ঘৰত যেতিয়া প্ৰেম চাৰিওপাৰে সুন্দৰ হৈ যেতিয়া ঘৰত প্ৰেম ঘৰত যদি এনেকৈ প্ৰাৰ্থনা গীৰ্জা কৰি থাকে ভাল ভাল বাক্যবিলাক পাঠ কৰি থাকে তেতিয়াহ'লে আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাক ভয় কৰিব সন্মান কৰিব সেয়া কিহৰ কাৰণে ঈশ্বৰক পোৱা ব্যক্তি হোৱাৰ কাৰণে ঈশ্বৰৰ বিশেষ লোক হোৱাৰ কাৰণে যিমান বেয়া মানুহেও এই পৰিয়ালক সন্মান কৰে সেই কাৰণে আজি আমি বিশেষ লোক হ'বৰ কাৰণে সকলো একতাৰে আগবাঢ়ো হওক ঈশ্বৰক সদায় আমি সেৱা আৰাধনা কৰোঁ হওক আপোনালোক সকলোলৈকে মই আজি এই সৰু বাক্যটিৰ পৰা উদগাই মই ঈশ্বৰৰ বাক্য ইমানতে ৰাখিছোঁ সকলো একেলগে থিয় হৈ আমি অসমীয়া ধৰ্মগীতৰ 76 গীত গাই আমি প্ৰাৰ্থনাৰে ঈশ্বৰৰ বাক্যক আমি ওয়েলকাম কৰিম
হয়, আজি যিটো দিনটোৰ কাৰ্যসূচী মই বহুত ভাল পালোঁ আৰু আপোনালোকেও কেনে পাইছে তো জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ' কোন ঠাইৰ পৰা চাইছিলে নিশ্চয় জনাব। ধন্যবাদ।